फ्रेंड्स আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছো আমি ব্ৰেকফাষ্ট হিচাপে লব পৰা এটা ৰেচিপি ব্ৰেড উপমা একেবাৰে কম বস্তুৰে বনোৱা একেবাৰে কম সময়ৰ ভিতৰতে আপুনি এই ৰেচিপিটো বনাব পাৰিব তেন্তে আহক চাও ইয়াৰ বাবে আমাক কি কি বস্তুৰ প্ৰয়োজন হ'ব ইয়াৰ বাবে মই 5খন ব্ৰেড স্লাইস লৈছো একেবাৰে সৰু সৰুকৈ গুটে কেইখন কাটি লৈছো নৰসিংহৰ পাত অকনমান লৈছো আধা চামুচ সৰিয়হৰ গুটি লৈছো আধা চামুচ গোটা জিৰা লৈছো 4 চামুচ বাটাৰ লৈছো আপুনি 4 চামুচ বাটাৰ নলয় ঘি বা তেলো লব পাৰে এটা ডাঙৰ পিয়াজ মিহিকৈ কাটি লৈছো এটা ডাঙৰ বিলাহী মিহিকৈ কাটি লোৱা নহৰু 4-5 ফুটা নহৰু একেবাৰে মিহিকৈ কাটি লৈছো দুটা কেঁচা জলকীয়া কাটি লোৱা আধা চামুচ হালধি গুড়ি আধা চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ আধা চামুচ চেনি লৈছো 2 চামুচ ইয়াতে নেমুৰ ৰস লৈছো আৰু ধনিয়া অকনমান লৈছো প্ৰথমতে মই কেৰাহীটো গৰম হ'ব দিছো অকনমান আৰু গৰম হোৱাৰ পিছতে সৰু চামুচেৰে আধা চামুচ ধুই সৰিয়হৰ গুটি দি দিছো আৰু আধা চামুচ ইয়াতে গোটা জিৰাটো দি দিছো একেলগতে নৰসিংহৰ পাতখিনি দি কেই সেকেন্ড মানৰ কাৰণে পানীখিনি নোহোৱা হৈ যোৱাৰ বাবে লৰাই দিছো এতিয়া মই সৰু চামুচেৰে 3-4 চামুচ বাটাৰ দি দিছো গেছৰ ফ্লেমটো মিডিয়াম ৰাখিছো আৰু কেই সেকেন্ড মান পিছতে কেঁচা জলকীয়া আৰু কাটি থোৱা নহৰুখিনি দি দিছো ভালদৰে গুটেখিনি লৰাই দিছো 1 মিনিট মানৰ কাৰণে আৰু ইয়াৰ পিছতে ইয়াতে পিয়াজখিনি দি দিব পিয়াজখিনি 1 পৰা 2 মিনিট সময় মিডিয়াম ফ্লেমতে এনেদৰে লৰাই ভাজি লব বেছি ভাজিব নালাগে এই ৰেচিপিটোত পিয়াজখিনি ইয়াৰে পিছতে ইয়াতে বিলাহীখিনি দি দিব হালধি গুড়িখিনি দি দিছো একেলগতে ৰেড চিলি পাউডাৰখিনিও দি দিছো একেলগতে নিমখখিনিও দি লব এতিয়া গুটেখিনি ভালদৰে মিক্স কৰি লব আৰু মিক্স কৰি সৰু কাপেৰে আধা কাপ মান ইয়াতে পানী দি দিব পানীখিনি দি এই গুটেখিনি ঢাকনি দি ভালদৰে যাতে বিলাহীখিনি কোমল হৈ পৰে সিজি উঠে তাৰ বাবে 3 মিনিট মান সময়ৰ কাৰণে মিডিয়াম টু লো ফ্লেমত ৰাখি দিব এয়া দেখিছে মই সৰু সৰু টুকুৰা কৰি ৰোৱা ব্ৰেডখিনি আপোনালোকক দেখুৱাই দিছো মই প্ৰথমতে ঢাকনিখন গুচাই লৈছো আৰু এইখিনি পুনৰ এবাৰ ভালদৰে মিক্স কৰি লৈছো এতিয়া সৰু চামুচেৰে আধা চামুচ ইয়াতে চেনি দি দিব চেনিখিনি দিয়াৰ পিছতে ব্ৰেডৰ টুকুৰা কেইটা ইয়াতে দি দিব গুটেখিনি তল ওপৰ কৰি একেবাৰে লো ফ্লেমত ভালদৰে মিক্স কৰি লব আৰু যেতিয়া এই গুটেখিনি ভালদৰে মিক্স হৈ পৰিব তাৰ পিছতে আপুনি ইয়াতে নেমুৰ ৰসখিনি দি দিব সৰু চামুচেৰে 2 চামুচ আৰু একেলগতে ইয়াতে কাটি থোৱা ধনিয়াখিনিও দি দিব পুনৰ এই গুটেখিনি ভালদৰে এবাৰ মিক্স কৰি লব আধা মিনিট মান সময় মিক্স কৰি লোৱাৰ পিছত একেবাৰে লো ফ্লেমত 2 মিনিটৰ কাৰণে ঢাকনি দি এইখিনি ৰাখি দিব 2 মিনিট পিছত ঢাকনিখন গুচাই লৈছো এয়া চাওক ব্ৰেডৰ উপমা তৈয়াৰ হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিছো আৰু এবাৰ পুনৰ লৰাই সাৰ্ভ কৰাৰ কাৰণে প্লেট এখনত অকনমান উলিয়াই লৈছো এনেকুৱা ধৰণে আপুনি ৰাতিপুৱা এই ৰেচিপিটো ব্ৰেকফাষ্ট হিচাপে লব পাৰে বা গধূলি টাইমতো পৰিবেশন কৰিব পাৰে ব্ৰেডৰ উপমা এই ৰেচিপিটো টেষ্টি হোৱাৰ লগতে বহুত হেলদিও হয় আপুনি এবাৰ এই ৰেচিপিটো ট্ৰাই কৰিবচোন আৰু কেনেকুৱা পাই মোক জনাবলৈ নাপাহৰিব ভিডিওটো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহলে লাইক কৰিব লগতে নিজৰ ফ্ৰেণ্ড আৰু ৰিলেটিভক শ্বেয়াৰ কৰিব নাপাহৰিব এতিয়ালৈকে আহিছো ধন্যবাদ